হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল। আজি আপোনাৰ বাবে এটা ভাল খবৰ, কাৰণ যিসকলে ফেকাল্টি হিচাপে ইউনিভাৰ্চিটিত কাম কৰিব বিচাৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা 46 গেষ্ট ফেকাল্টি জাৰি কৰা হৈছে। তো 46টা গেষ্ট ফেকাল্টিৰ ভেকেঞ্চি ওলাইছে। আপোনালোকে যিসকলে ইউনিভাৰ্চিটিত কাম কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু পষ্টকেইটাৰ বিষয়ে আমি জানি লওঁ। তেজপুৰ ইউনিভাৰ্চিটি ৰিক্ৰুইটমেণ্ট 2026 পষ্ট হৈছে গেষ্ট ফেকাল্টি, আৰু টোটেল পোষ্ট হৈছে 46টা পোষ্ট। আৰু ডিপাৰ্টমেণ্ট ৱাইজ হিচাপে আমি কিমান আছে চাই ল'ম। ইয়াত ফেকাল্টি হৈছে লিংগুইষ্টিক এণ্ড লেংগুৱেজ টেকন'লজি 4টা, কেমিকেল ছায়েন্সেছ 3টা, ফিজিক্সত 3টা, ইংলিছত 3টা, চেণ্টাৰ ফৰ ওমেন ষ্টাডিজ 3টা, এনভাইৰনমেণ্টেল ছায়েন্স 2টা, ছ'চিয়েল ৱৰ্ক 2টা, কালচাৰেল ষ্টাডিজ 1টা। তাৰোপৰি আৰু আছে, আমি চাম, চাইনিজ লেংগুৱেজ 1টা, জাৰ্মান লেংগুৱেজৰ 1টা, ল' 1টা, আৰু স্কুল অফ ইঞ্জিনিয়াৰিং জেনেৰেল 5টা, এডুকেশ্যন টিচিঙৰ বাবে 3টা, চিভিল ইঞ্জিনিয়াৰিং 2টা, কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং 2টা, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং 2টা, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং 2টা, এনাৰ্জিৰ 1টা, তাৰোপৰি মেকানিকেল ইঞ্জিনিয়াৰিং 1টা, বিজনেছ এডমিনিষ্ট্ৰেশ্যন 2টা, আৰু কমাৰ্চৰ 2টা। এই সকলোখিনি পোষ্ট ফেকাল্টি গেষ্ট ফেকাল্টি হিচাপে জাৰি কৰা হৈছে। আৰু ইয়াৰ এডভাৰটাইজমেণ্ট সম্পূৰ্ণ হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো মই আপোনালোকক দেখাই আছোঁ। তো ইয়াত আপোনালোকৰ দৰমহাটো ভালদৰে চাই লওক। ইয়াত আপোনালোকৰ মেক্সিমাম দিব আপোনালোকক 50,000 পাৰ মান্থ। তো এই স্কেলটোৰ বিষয়ে আপোনালোকে ভালদৰে চাই ল'ব। তো ইয়াত মই আপোনালোকক কেইটামান হেৰি দিয়া হৈছে, ইমেইল আই ডি দিয়া হৈছে। এই ইমেইল আই ডি কেইটাত আপোনালোকে নিজৰ বায়'ডাটা অনুসৰি যি ইয়াতে দুখন এনেক্সাৰ আছে, এনেক্সাৰ দুখন আপোনালোকে ইয়াত লগাই, লগতে বায়'ডাটাখন লগাই এই ইমেইল আই ডি কেইটাত আপোনালোকে মেইল কৰি দিব লাগিব। তো এই মেইল আই ডি কেইটা মই আপোনালোক ডিছক্ৰিপশ্যনত দি দিম, বা আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰে। এই মেইল আই ডি কেইটা আপোনালোকে মেইল কৰি দিব লাগিব। যি পষ্টৰ বাবে যোনটো পষ্ট আপোনালোকে এপ্লাই কৰিব সেইটো মেইলত আপোনালোকে মেইল কৰি দিব। ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন হৈছে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা জাৰি কৰা হৈছে। আৰু ইয়াত অফিচিয়েল হিচাপে আপোনালোকক ইয়াত কোৱা হৈছে যে যি গেষ্ট ফেকাল্টিৰ বাবে এপ্লাই কৰিব তেওঁ বায়'ডাটাৰ লগত এনেক্সাৰ 1, এনেক্সাৰ 2 এই দুখন প্ৰপাৰ তৰিকাত আপোনালোকৰ ভালকৈ ফিল আপ কৰি কেনে নিজৰ বায়'ডাটাখনৰ লগত আপোনালোকে যিকেইটা মেইল আই ডি দেখাইছোঁ সেইকেইটা আপোনালোকে মেইল কৰিব লাগিব। আৰু ইয়াৰ টাইমলাইন হৈছে 29 জানুৱাৰী 2026 5টা বজালৈকে, গধূলি 5টা বজালৈকে ইয়াৰ সময়সীমা আছে। তাৰ আগত আপোনালোকে মেইল কৰি দিব লাগিব। তো আৰু আমি গোটেইখিনি চাই আছোঁ। ইয়াতে চাওক আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। মাষ্টাৰ ডিগ্ৰী উইথ 55 মাৰ্কছ, মাষ্টাৰ ডিগ্ৰী লাগিব উইথ 55 মাৰ্কছ লাগিব। তো এই গোটেইখিনি যিখিনি এপ্লিকেশ্যন আছে আমাৰ টোটেল ইয়াতে যিখিনি ডিপাৰ্টমেণ্ট ৱাইজ কোৱালিফিকেশ্যন লাগিব সকলোখিনি আপোনাৰ PDF হিচাপে মই লিংক দি দিম। আপোনালোকে তাতে ডিছক্ৰিপশ্যনত যায় লিংকটোত ক্লিক কৰি ইয়াৰে গোটেই সম্পূৰ্ণ PDFটো চাই ল'ব, কাৰণ ইয়াত সকলোখিনি ডিটেইলছ আছে। কোনটো পোষ্টত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আৰু কিমান কি হ'ব গোটেইখিনি ইয়াতে সম্পূৰ্ণকৈ দিয়া আছে। আপোনালোকে ভালদৰে চাই ল'ব, সম্পূৰ্ণখিনি দিয়া আছে। গতিকে ভিডিঅ'টো আপোনালোকে ভাল লাগিলে সকলোৱে এটা লাইক কৰিব, আৰু এনেকুৱা ধৰণৰ জব এডভাৰটাইজমেণ্ট পাই থাকিলে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।